নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বৰ্ষফলটো 2026ৰ বৰ্ষফলটো কেনেকুৱা হ'ব ব ৱ আৰু হৰ্ষৌ এইকেইটা আখৰেৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ নাম আৰম্ভ হয় সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইটো ভিডিঅ' অলপ দীঘল হ'ব কাৰণ গোটেইটো বছৰৰ ৰাশিফলবিলাক ক'ব লাগিব আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত কেনেকুৱা কি হ'ব গোটেইখিনি কভাৰ কৰিব লাগিব প্ৰথমতে মই গ্ৰহবিলাকৰ ট্ৰানজিট অনুসৰি গোচৰ অনুসৰি কেনেকুৱা প্ৰভাৱ পৰিব আপোনালোকক দেখুৱাই দিম মেইনলি আপোনাৰ বৃহস্পতি শনি ৰাহু কেতু এইকেইটাৰে দৰ্শাম আৰু বাকি কেইটা গ্ৰহৰো প্ৰভাৱ অনুযায়ী মাজে মাজে কেনেকুৱা কি হ'ব গোটেইখিনি আমি আলোচনা কৰিম প্ৰথমতে মই আপোনাক কম যে 2026 বৰ্ষটো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে স্থিতিশীলতা ধৈৰ্য আৰু পৰিয়ালৰ দায়িত্বৰ বাবে বছৰ হ'ব আপোনালোকে এইখিনি সময়ত কিছুমান অধিক দায়িত্ব পালন কৰিবলগীয়াত পৰিব বছৰৰ আৰম্ভণিতে বৃহস্পতি আপোনালোকৰ মিথুন ৰাশিত আছে অৰ্থাৎ দ্বিতীয় ঘৰত আছে সো আপোনালোকৰ যোগাযোগ শিক্ষামূলক কাম অথবা নতুন আইডিয়াৰ কিছুমান সুযোগ পাব নতুন ক্ৰিয়েটিভিটিৰ জৰিয়তে আপোনালোকৰ এইখিনি সময়ছোৱাত কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ব 2 জুনৰ পিছত বৃহস্পতি যেতিয়া কৰ্কট ৰাশিলৈ যাব তেতিয়া পাৰিবাৰিক আপোনালোকৰ দায়িত্ব আৰু সা সম্পত্তি সংক্ৰান্ত ক্ষেত্ৰত মানে সা সম্পত্তি ৰিলেটেড ক্ষেত্ৰত আপোনালোকৰ মনোযোগ দিবলগীয়া হ'ব 31 অক্টোবৰৰ পিছত বৃহস্পতি সিংহ ৰাশিলৈকে যেতিয়া যাব তেতিয়া আপোনালোকৰ আকৌ স্থানান্তৰে সৃষ্টিশীলতা আৰু নেতৃত্ব ভাৱৰ সৈতে আপোনালোকৰ সন্তানৰ ক্ষেত্ৰতো বিশেষকৈ সহায়ক হ'ব আপোনালোকৰ এতিয়া মই দেখুৱাই দিম আপোনালোকৰ যেহেতু শনি গ্ৰহটো মীন ৰাশিত গোটেইটো বছৰে থাকিব আপোনালোকৰ কৰ্মক্ষেত্ৰত ধৈৰ্য পৰিকল্পনা আৰু বিভিন্ন ক্ষেত্ৰত কিছুমান প্ল্যান বা আপোনালোকৰ আঁচনি নিৰ্ধাৰিত কৰি লক্ষ্যৰ দিশে মনোনিৱেশ কৰি আগবাঢ়িব লাগিব এতিয়া প্ৰথমতে দেখুৱাই দিছো বৃহস্পতিৰ স্থিতি কেনেকুৱা আছে বৃহস্পতি আছে দ্বিতীয় ঘৰটো এটা অতিশয় পজিটিভ ঘৰ হয় অতিশয় পজিটিভ শব্দটোৰে এইটোও কৈছো যে এইটো ঘৰৰ এটা কাৰক গ্ৰহ হয় বৃহস্পতিৰ দৃষ্টি পৰি আছে কৰ্মস্থানত বৃহস্পতিৰ দৃষ্টি পৰি আছে আপোনালোকৰ অষ্টম ঘৰত বৃহস্পতিৰ দৃষ্টি আছে ষষ্ঠ ঘৰত ইয়াতে 2 জুন তাৰিখলৈকে থাকিব তাৰ মানে বছৰটোৰ আৰম্ভণিৰে পৰা 2 জুনলৈকে বৃহস্পতি ধনস্থানস্থ হৈ আপোনালোকৰ কৰ্মক্ষেত্ৰ অৰ্থাৎ চাকৰি বাকৰিৰ ক্ষেত্ৰত বিশেষকৈ বেছি ভাল দেখা গৈছে কম্পিটিটিভ এক্সাম পাছ কৰাৰ ক্ষেত্ৰত ভাল দেখা গৈছে আপোনালোকৰ কৰ্মস্থানত প্ৰমোশন বা পদোন্নতিৰ যোগ দেখা গৈছে ৰাহু অলৰেডি কৰ্মস্থানত আছে তাৰ বিষয়ত মই বাৰু বিশেষকৈ অলপ স্পেচিয়েলি কম বৃহস্পতিৰ দৃষ্টিৰ কাৰণে 2 জুনলৈকে আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষকৈ টিচিং লাইন বেংকিং সেক্টৰ বা মেনেজাৰিয়েল যিবিলাক কাম বা আপোনালোকৰ গুৰু ৰিলেটেড যিবিলাক কাম শিক্ষা অনুষ্ঠানৰ শিক্ষকৰ চাকৰি বা মেনেজাৰৰ চাকৰি এজন জাজ হ'বৰ কাৰণেও আপোনালোকৰ বৃহস্পতিৰ আশীৰ্বাদৰ প্ৰয়োজন হয় সো এইবিলাক ক্ষেত্ৰত বৃহস্পতিৰ ফালৰ পৰা বহুতে ভাল দেখা গৈছে 2 জুনৰ পিছৰ পৰা আপোনালোকৰ 31 অক্টোবৰ তাৰিখলৈকে এইখিনি সময়ছোৱাত বৃহস্পতি ইয়াৰ পৰা গৈ কিনে কৰ্কট ৰাশিত সোমাব কৰ্কট ৰাশিত বৃহস্পতিৰ স্থিতিয়ে ইয়াৰ পৰা ইনকামৰ ঘৰত দৃষ্টি দিব আপোনালোকৰ ভাগ্যস্থানৰ দৃষ্টি দিব আৰু আপোনালোকৰ ব্যৱসায়ৰ ঘৰত দৃষ্টি দিব এইখিনি সময়ছোৱাত বৃহস্পতিৰ ফালৰ পৰা অৰ্থাৎ 2 জুনৰ পৰা 31 অক্টোবৰলৈকে এই ডিউৰেশ্যনটোত আপোনালোকৰ কিছুমান নতুন সুযোগ সুবিধা আহিব ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট আহিব পিতা বা গুৰুজনৰ পৰা সহায় লাভ কৰিব পাৰিব ইনকামত বৃদ্ধি হ'ব ব্যৱসায়ত উন্নতিৰ কাৰণে বহুত ভাল সময় হ'ব এইখিনি সময়ছোৱাত আপোনালোকৰ যিহেতু শনি গ্ৰহটো ইনকামৰ ঘৰত আছে বৃহস্পতিৰ দৃষ্টি শনিৰ ওপৰত অহাটো এটা বহুত ভাল কাৰণ ইয়াতে আপোনালোকৰ ইনকামৰ যিটো ঘৰ হয় ইয়াৰে মালিকো হ'ল বৃহস্পতিৰ শনিৰ ওপৰত দৃষ্টি অহাৰ কাৰণে এইখিনি সময়ছোৱাত আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত বিশেষকৈ কৰ্মস্থান ৰিলেটেড ক্ষেত্ৰত ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত বহুত ভাল দেখা গৈছে পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব এইবিলাক ক্ষেত্ৰতো ভাল দেখা গৈছে 31 অক্টোবৰৰ পিছত বৃহস্পতি আহি আপোনালোকৰ চতুৰ্থ ঘৰত সোমাব এইটো ঘৰত বৃহস্পতি গ্ৰহটো এনে কালপুৰুষ ৰাজ্যৰ এইটো এটা তুংগী ঘৰ হয় আচলতে ৰাশিটো কৰ্কট ৰাশি ইয়াতে পৰে কালপুৰুষ ৰাজ্যৰ সেইকাৰণে বৃহস্পতিয়ে ইয়াতে বহুত বেছি হাইলি এক্টিভেটেড পজিশ্যনত যায় বৃহস্পতিৰ ইয়াৰ পৰা আপোনালোকৰ দৃষ্টি পৰিব দ্বাদশ ঘৰত বৃহস্পতিৰ দৃষ্টি পৰিব আপোনালোকৰ অষ্টম ঘৰৰ পৰা দূৰত যায় যদি কিবা কাম কৰি আছে তেতিয়াহ'লে 31 অক্টোবৰ তাৰিখৰ পিছৰ পৰা 2026 বৰ্ষৰ 31 অক্টোবৰ তাৰিখৰ পিছৰ পৰা আপোনালোকৰ
ঘৰৰ পৰা বিদেশত থকা কেইজনৰ বিশেষকৈ ইনকামত বৃদ্ধিৰ কাৰণে ভাল দেখা গৈছে। কৰ্মস্থানত প্ৰমোচন, পদোন্নতি, সুনাম অৰ্জন, মানে পুৰস্কাৰ প্ৰাপ্তি, এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে। আপোনালোকৰ খৰচৰ ঘৰত অলপ এক্টিভ হ'ব পাৰে। ঘৰুৱা সুখ বা আপোনালোকৰ বস্তু বাহিনীৰ সুখৰ ক্ষেত্ৰত বৃদ্ধি হ'ব পাৰে। আপোনালোকৰ গাড়ী মটৰৰ সুখ বা কৰ্মস্থানৰ সুখৰ ক্ষেত্ৰত বৃদ্ধি দেখা গৈছে। যিসকলে PhD বা আপোনালোকে ৰিচাৰ্চ কৰি আছে তেওঁলোকৰ কাৰণেও ভাল। শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্টৰ কাৰণেও বৰ্তমান সময়ছোৱা ভাল দেখা গৈছে। বৃহস্পতিৰ পিছত শনিলৈকে আহিছোঁ। শনি গোটেইটো বছৰ ইয়াতে থাকিব। শনিৰ দৃষ্টি পৰি আছে আপোনালোকৰ ৰাশিতে, বৃষ ৰাশিতে। শনিৰ দৃষ্টি পৰি আছে আপোনালোকৰ বুদ্ধিস্থানত। শনিৰ দৃষ্টি পৰি আছে অষ্টম ঘৰত। অষ্টম ঘৰত প্ৰথমতে 4টা গ্ৰহ দেখিছে যদিও সময়ৰ লগে লগে এই গ্ৰহবিলাক ইয়াৰ পৰা আঁতৰি আঁতৰি গুচি যাব। ৰবি 15 দিন পিছতে আগুৱাই যাব। শুক্ৰ গ্ৰহটো তেনেকুৱাকৈ আগুৱাই যাব। মংগল গ্ৰহটো আপোনালোকৰ আগুৱাই গুচি যাব। বুধ গ্ৰহটো ৰবিৰ সৈতে ঘূৰি থাকে। চ' মোটামুটি 1 মাহৰ মূৰে মূৰে এটা এটা ৰাশি সলনি কৰি থাকিব। চ' সেইকাৰণে ক'ম যে শনিৰ তৃতীয় দৃষ্টি যিহেতু ৰাশিতে আহিছে, আপোনালোকৰ বৰ্তমান শনিৰ চাৰচাতি চলি থকা নাই যদিও আপোনালোকৰ এইখিনি সময়ছোৱাত মনত কিছুমান তিতা কেহা বা বিৰক্তি ভাৱ আহিব পাৰে। মনত কিছুমান অলাগতিয়াল চিন্তা আপোনালোকক বহুতখিনি ডিষ্টাৰ্ব কৰিব পাৰে। শনিৰ দৃষ্টি বুদ্ধিস্থানত থকাৰ কাৰণে কিছুমান আপোনাৰ মনত নিগেটিভ থিংকিং আহিব পাৰে যে কোনোবাই কিবা যদি আপোনাৰ প্ৰতি অন্যায় কৰিছে, আপোনাৰো অন্যায় কৰিবলৈ মন যাব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকে যিমানখিনি পাৰে নিজেই এটা সঠিক পথেৰে চলি থাকক, সততা আপোনালোকে মেইনটেইন কৰক। তেতিয়া আপোনালোকে ন্যায়ৰ পথেৰে যেতিয়া চলিব, শনিৰ ফালৰ পৰা প্ৰটেকশ্যনো পাব। আপোনালোকৰ শনি গ্ৰহটোৰ দশম দৃষ্টি এইটো গোটেইটো বছৰে আপোনালোকৰ পৰি থাকিব অষ্টম ঘৰত। যিসকলে অকাল চাইন্সেছ, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মিক ক্ষেত্ৰ এইবিলাক ক্ষেত্ৰত জড়িত হৈ আছে, 2 জুন তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ কাৰণে বৰ এটা ভাল নহ'ব। 2 জুনৰ পৰা 31 অক্টোবৰলৈকে শনিৰ দৃষ্টিও থাকিব, বৃহস্পতিৰ দৃষ্টি আঁতৰিব। চ' এইখিনি সময়ছোৱাত আপোনালোকৰ গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ কাৰণে বৰ এটা ভাল নহ'ল। এইখিনি সময়ছোৱাত আপোনালোকৰ ইনকামৰ কাৰণে ভাল দেখা গৈছে, কাৰণ শনি গ্ৰহটো কৰ্মস্থানৰ কাৰক হয়, কৰ্মফলদাতা হয়। আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ হয়, কৰ্মস্থানৰ মালিক আৰু ভাগ্যস্থানৰ মালিক হয়। চ' বৰ্তমান সময়ছোৱাত কামবিলাক অলপ দেৰি হ'ব পাৰে। দেৰি হোৱাটো যদি আপোনালোকৰ কাৰণে প্ৰব্লেম নহয় বা আপোনালোকে যদি সময়তকৈ অলপ আগতীয়াকৈ কামবিলাক কৰিব পাৰে, তেতিয়া আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ৰাহু আৰু কেতুৰ স্থিতি। ৰাহু ইয়াতে 25 নৱেম্বৰ তাৰিখলৈকে থাকিব আৰু কেতু ইয়াতে 25 নৱেম্বৰ তাৰিখলৈকে থাকিব। 25 নৱেম্বৰৰ পিছত ৰাহু আহিব ইয়াতে আৰু আপোনালোকৰ কেতু আহিব আপোনালোকৰ তৃতীয় ঘৰত। চ' মুঠতে চাবলৈ গ'লে মই এতিয়া প্ৰথমখিনিয়ে দেখুৱাই দিছোঁ যে 25 নৱেম্বৰলৈকে ৰাহুৰ স্থিতি ইয়াতে থকাৰ লগতে ৰাহুৰ দৃষ্টি পৰিব বুদ্ধিস্থানত, ৰাহুৰ দৃষ্টি পৰিব আপোনালোকৰ ছাৰ্ভিচ বা আপোনালোকৰ যিটো আনৰ তলতীয়া হৈ কৰ্ম কৰে এইবিলাক ক্ষেত্ৰত আহিব। বৃহস্পতিৰ দৃষ্টিও আছে। চ' আপোনালোকে বিশেষ চিন্তা কৰিবলগীয়া নাই। বৰ্তমান আপোনালোকৰ 2 জুনলৈকে আপোনালোকৰ ভাল দেখা গৈছে। 2 জুনৰ পিছৰ সময়ছোৱাত কনফিউজন কিছুমান ক্ৰিয়েট হ'ব পাৰে। আপোনালোকে পৰীক্ষা দিবলৈ গৈ জানি বুজি কিছুমান ভুল কৰি আহিব পাৰে। এইবিলাক ক্ষেত্ৰত আপোনালোকে অলপ বেছি সাৱধান হ'ব লাগিব। ছেভিংছৰ ক্ষেত্ৰত 2 জুন তাৰিখৰ পিছৰ পৰা 25 নৱেম্বৰলৈকে এইখিনি সময়ছোৱাত আপোনালোকৰ কিছুমান মনৰ উচ্চ অভিলাষৰ কাৰণে বহুদিনৰ পৰা জমা কৰি থোৱা ধন খৰচ হৈ যাব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। কেতুৰ স্থিতি আছে চতুৰ্থ ঘৰত, দৃষ্টি পৰি আছে আপোনালোকৰ দ্বাদশ ঘৰত আৰু কেতুৰ দৃষ্টি পৰি আছে আপোনালোকৰ যেটো এটা মুখ্য ত্ৰিকোণৰ যেহেতু গোটেইকেইটা ঘৰে এক্সেছ কৰিছে। সো এইখিনি সময়ছোৱাত 25 নৱেম্বৰলৈকে আপোনালোকৰ আধ্যাত্মিকতাৰ ক্ষেত্ৰত জড়িত হ'ব পাৰিলে অলপ বেছি ভাল। এষ্ট্ৰলজি বা ধাৰ্মিক কৰ্মিক ক্ষেত্ৰ, যোগা, মেডিটেশ্যন, তত্ত্ব অধ্যয়ন এইবিলাক ক্ষেত্ৰত যদি জড়িত হ'ব বিচাৰি আছে বা জড়িত হৈ আছে তেতিয়াহ'লে অধিক শুভ ফল পাব পাৰিব। কেতুৰ স্থিতি চতুৰ্থ ঘৰত থকাৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰত ব্ৰেক আহিব পাৰে। সো তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। বিশেষকৈ 2 জুন তাৰিখৰ পিছৰ পৰা আপোনালোকৰ পঢ়া শুনাৰ ইচ্ছাটো অলপ কমি যাব পাৰে। সো অলপ ধৈৰ্য ধৰি পঢ়িব লাগিব। 2 জুনৰ পৰা আপোনালোকৰ 25 নৱেম্বৰলৈকে অলপ বেছি সাৱধান হ'ব লাগিব। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ কেতু ইয়াৰ পৰা 25 নৱেম্বৰৰ পিছত ইয়াতে যাব। কেতু পৰাক্ৰমৰ ঘৰত যেতিয়া যাব এইটো এটা বেয়া স্থিতি নহয়। আপোনালোকক কষ্ট কৰিবলৈ ৰেডি কৰিব। এইখিনি সময়ছোৱাত কামবিলাক কিন্তু অলপ খেলিমেলি হৈ থাকিব পাৰে। কেতুৰ দৃষ্টি আপোনালোকৰ একাদশ ঘৰত আৰু সপ্তম ঘৰত আছে। এনেকুৱা স্থিতিয়ে কি কৰে যে আপোনালোকক অলাগতিয়াল কিছুমান কৰ্ম কৰাই থাকিব। কিছুমান কয় যে আমি মাথা মুণ্ড নোহোৱাকৈ কাম কৰি আছোঁ, তাৰমানে কোনো ধৰণৰ ব্ৰেইনৰ ইউজ নকৰাকৈ যিবিলাক কাম কৰি থাকোঁ, গম নোপোৱাকৈ বহুত টাইম খেদাই দিওঁ, শাৰীৰিক শ্ৰমো বহুত হৈ থাকে। চ' এইখিনি সময়ছোৱাত অলপ ধ্যান ৰাখিব। নিজতকৈ সৰু ভাই ভনীৰ সৈতেও এইখিনি সময়ছোৱাত অলপ বিৰক্তি ভাৱ আনিব পাৰে। আপোনাৰ পতি বা পত্নীৰ সৈতেও অলপ তিতাকেহা বা আপোনালোকৰ বিৰক্তি ভাৱ আনিব পাৰে। ৰাহু ইয়াৰ পৰা 25 নৱেম্বৰৰ পিছত যিহেতু ইয়াতে যাব,
25 নৱেম্বৰৰ পৰা আপোনালোকৰ 1.5 বছৰ সময় ৰাহু আপোনালোকৰ ভাগ্যস্থানত থাকিব ৰাহুৰ দৃষ্টি পৰিব আপোনালোকৰ ৰাশিতে ৰাহুৰ দৃষ্টি পৰিব আপোনালোকৰ বুদ্ধি স্থানত ইয়াতে মই সপ্তম দৃষ্টিটো ধৰা নাই কাৰণ সপ্তম ঘৰত অলৰেডি কেতু থাকিবই সো তাৰ বিষয়টো অলৰেডি কৈয়ে দিছো ৰাহুৰ স্থিতি ভাগ্যস্থানত থাকিলে কেনেকুৱা হয় প্ৰত্যেকবাৰে এনেকুৱা ফিল হয় যে আপোনাৰ এইবাৰ কামটো হৈ যাব কিন্তু অলপৰ কাৰণে যেটো মিছ হৈ যায় কোনোবাই পৰীক্ষা দিছে 2 নম্বৰৰ কাৰণে পাছ নকৰিলে কোনোবাই পৰীক্ষা দিছে বা কোনোবাই কম্পিটিটিভ এক্সামত অলপৰ কাৰণে মিছ হৈ গল পুলিচৰ কাৰণে কোনোবাই চাকৰিৰ কাৰণে দৌৰিছে সো অলপ মানৰ কাৰণে সাপোজ 2 সেকেন্ডৰ কাৰণে মাইনাস হৈ গল সো এইবিলাক ক্ষেত্ৰ আপোনালোক অলপ সাৱধান হ'ব লাগিব অলপ আপোনালোকে বেছি এক্টিভ থাকিব পাৰিব লাগিব কোনোবা নহয় কোনোবাই আপোনালোকৰ ৰাশিত দৃষ্টি থকাৰ কাৰণে আপোনালোকক মিছা অপবাদ দিবলৈ চেষ্টা কৰিব পাৰে ব্ৰহ্ম প্ৰসংগৰ ক্ষেত্ৰত কি হৈছে যে শনিৰ গোটেইটো বছৰে যেহেতু দৃষ্টি আছে লগতে ৰাহুৰো দৃষ্টি আহিব 25 নৱেম্বৰৰ পিছৰ সময়ছোৱা অধিক নিগেটিভ হ'ব আপোনালোকৰ লাভ ৰিলেশনশ্বিপৰ ক্ষেত্ৰত সন্দেহভাৱে বেছি ডিস্টাৰ্ব দিব পাৰে সো এইবিলাক ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব এতিয়া মই থুলমূলকে গোটেইখিনি কৈ দিছো প্ৰথমতে কৈছো কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব জানুৱাৰীৰ পৰা মে মাহলৈকে মিথুন ৰাশিত থকা বৃহস্পতিয়ে চাকৰিৰ যোগাযোগৰ ক্ষেত্ৰত ভাল হ'ব শিক্ষা অনুষ্ঠান আৰু প্ৰশিক্ষণমূলক যিবিলাক কাৰ্য থাকে কাৰবাক সাপোজ আপোনালোকে ট্ৰেইনিং দি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ভাল হ'ব নতুন আইডিয়া প্ৰজেক্ট বা অনলাইন কামৰ ক্ষেত্ৰত শুভ সম্ভাৱনা দেখা গৈছে 2 জুনৰ পিছৰ পৰা বৃহস্পতি কৰ্কট ৰাশিত উপস্থিতি হ'ব এইখিনি সময়ছোৱাত আপোনালোকৰ ঘৰৰ ৰিলেটেড কিবা ব্যৱসায়ৰ সৈতে যদি জড়িত হ'ব পাৰে বা প্ৰপাৰ্টি ৰিলেটেড বা আপোনালোকৰ পৰিয়ালৰ দায়িত্বৰ ক্ষেত্ৰত কিবা যদি আপোনালোকে ধাৰাবাহিকভাৱে অগ্ৰগতি আনিব বিচাৰি আছে আপোনাৰ আপলিফমেন্ট কৰাব বিচাৰি আছে তেতিয়া হলে এইখিনি সময়ছোৱা ভাল 2 জুনৰ পৰা 31 অক্টোবৰলৈকে 31 অক্টোবৰৰ পিছত যেতিয়া বৃহস্পতিয়ে সিংহ ৰাশিত যাব তেতিয়া আপোনালোকৰ নেতৃত্ব বা সৃষ্টিশীল যিবিলাক কাম হয় সেইবিলাক ক্ষেত্ৰত আপোনালোকৰ পেশাগত যিবিলাক স্বীকৃতি আপোনালোকে লাভ কৰিব লাগে বা প্ৰমোশন পাব লাগে আপোনাৰ অথৰিটি আহিব লাগে এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে মংগলৰ 11 মেৰ পিছৰ পৰা আপোনালোকৰ কৰ্মস্থানত প্ৰৱেশ কৰি উদ্যম আৰু সাহসত বৃদ্ধি কৰিব শনি আপোনালোকৰ মীন ৰাশিত থকাৰ কাৰণে কামৰ ফল দীৰ্ঘম্যাদী আৰু স্থিৰ হ'ব তাৰ মানে ইনকামৰ ঘৰত আপোনালোকৰ শনিৰ স্থিতি থকাৰ কাৰণে আপোনালোকৰ এইখিনি সময়ছোৱাত কামবিলাক অলপ দীঘলীয়া চলিব পাৰে কিন্তু স্থিৰভাৱে চলিব সো প্ৰবলেম হিমান নাই সাৱধানতা কিছুমান কৈছো এপ্ৰিলৰ পৰা জুনৰ মাজত আপোনালোকৰ মংগল আৰু শনিৰ সংযোগ হোৱাৰ কাৰণে অলপ মানসিক চাপ বা অফিচৰ ক্ষেত্ৰত আপোনালোকৰ কাৰোবাৰ সৈতে বিতৰ্ক হোৱাৰ সম্ভাৱনা দেখা গৈছে সো ধৈৰ্যৰ প্ৰয়োজন আছে ধৈৰ্য ধৰি আপোনালোকৰ যি কৰ্মক্ষেত্ৰতে কাম কৰি আছে তাতে অকনমান ধৈৰ্য ধৰি চলিলে হ'ল আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত কৈছো বছৰৰ আৰম্ভণিতে আপোনালোকৰ আয় বা ইনকাম অলপ ধীৰ গতিৰ হ'ব আৰু স্থিতিশীল হ'ব মানে লাহে লাহে একে ইনকাম হৈ আছে এনেকুৱা ধৰণৰ দেখা যাব অলপ ইনক্ৰিমেন্ট কৰোতে প্ৰবলেম হ'ব পাৰে জুনৰ পিছত বৃহস্পতিয়ে কৰ্কট ৰাশিত যেতিয়া স্থিতি ল'ব তেতিয়া আপোনালোকৰ সম্পত্তি ঘৰ যান-বাহন আদিৰ সৈতে জড়িত লেনদেনত সহায় পাব 31 অক্টোবৰৰ পিছত সিংহ ৰাশিত বৃহস্পতিৰ নতুন বিনিয়োগ আৰু আপোনালোকৰ সৃষ্টিশীল কামৰ কাৰণে আপোনালোকৰ আয় বা ইনকামত বৃদ্ধি হ'ব 31 অক্টোবৰৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে বহুত ভাল দেখা গৈছে বৃহস্পতিৰ দৃষ্টি কৰ্মস্থানত আহিব শনিৰ স্থিতি একাদশত থকাৰ কাৰণে আপোনালোকৰ দীৰ্ঘম্যাদী আপোনালোকৰ যিবিলাক সঞ্চয় আছে সেইবিলাকৰ ক্ষেত্ৰত ভাল দেখা গৈছে কৰবাত ইনভেষ্টমেন্ট বা বিনিয়োগ কৰিব বিচাৰিছে এইবিলাক ক্ষেত্ৰত আপোনালোকৰ স্থিতিশীলতা দিব নৱেম্বৰ মাহৰ 25 তাৰিখত ৰাহু মকৰলৈ যেতিয়া আপোনালোকৰ যাব ৰাহু মকৰ ৰাশিত যেতিয়া স্থানান্তৰ কৰিব তেতিয়া বিদেশৰ পৰা টকা পইচা বা অনলাইন মাধ্যমেৰে আয়ৰ সুযোগো আপোনালোকক দিব অক্টোবৰৰ পূৰ্বে আপোনালোকে ঋণ লোৱা বা বিপদসংকুল বিনিয়োগ এইবিলাক অলপ এৰাই চলিব ইয়াৰ অৰ্থটো হৈছে অক্টোবৰ মাহ নপৰালৈকে আপোনালোকে কোনো ধৰণৰ ধাৰ যাতে নলয় বা অক্টোবৰ নপৰালৈকে আপোনালোকে যাতে কোনো ধৰণৰ ধাৰলৈকেও নিদিয়ে এইখিনি অলপ ধ্যান ৰাখিব লাগিব পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা হ'ব বছৰটোৰ আৰম্ভণিতে পাৰিবাৰিক যিটো জীৱনত সন্তোষ আৰু সমন্বয় থাকিব জুনৰ পিছত বৃহস্পতিয়ে গৃহ জীৱন আৰু দাম্পত্যত সুখ আনিব অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সূচনা সম্ভৱ হ'ব সন্তান বা শিক্ষাৰ্থীৰ ক্ষেত্ৰত জুনৰ পৰা অক্টোবৰলৈকে ধৈৰ্য আৰু মনোযোগৰ প্ৰয়োজন হ'ব বৃহস্পতি আপোনালোকৰ পঢ়া-শুনাৰ ঘৰৰ পৰা দ্বাদশস্থ হৈ থাকিব মংগলৰ কৰ্কট ৰাশিত গতিৰ সময়ত পাৰিবাৰিক যিবিলাক উত্তেজনা আপোনালোকৰ এইবিলাক দেখা দিব ধৈৰ্যৰ প্ৰয়োজন হ'ব স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত শাৰীৰিকভাৱে স্বাস্থ্য মধ্যম মনৰ থাকিব মানসিক চাপ নিদ্ৰাহীনতা পাকস্থলী বা ৰক্তচাপৰ সমস্যা এইখিনি সমস্যাত দেখা দিব পাৰে ধ্যান প্ৰাতঃস্মৰণ আৰু ব্যায়াম আপোনালোকৰ কাৰণে বহুত উপকাৰী হ'ব শিক্ষাৰ্থীৰ বাবে মিথুন ৰাশিত যেতিয়া বৃহস্পতিৰ সময়ত থাকিব তাৰ মানে আপোনালোকৰ আৰম্ভণিতে 2 জুনলৈকে আপোনালোকৰ পঢ়া-শুনাৰ ক্ষেত্ৰত আপোনালোকৰ মনোযোগ বৃদ্ধি পাব জুনৰ পৰা অক্টোবৰৰ সময়ত নিয়মিত অনুশীলন বজাই আপোনালোকে ৰাখিলে উত্তম ফল পাব তাৰ মানে আপোনালোকে এইখিনি সময়ছোৱাত
টাইম টেবুল বনাই পঢ়িব পাৰিলে আপোনালোকৰ কাৰণে বেছি ভাল ৰিজাল্ট পাব পাৰিব আধ্যাত্মিকতা আৰু উপায় এতিয়া আপোনালোকৰ কিবা যদি কৰিবলগীয়া আছে বা আধ্যাত্মিক ক্ষেত্ৰত কি আছে শনি গ্ৰহটো মীন ৰাশিত থকাৰ কাৰণে আপোনালোকৰ ধ্যান সাধনা আৰু অন্তৰ্জগতৰ বিকাশ আপোনালোকে বৃদ্ধি কৰিব পাৰিব তাৰমানে ইনাৰ বিলিফ যেটো হয় আপোনালোকৰ যেটো আত্মশক্তি বা আপোনালোকৰ নিজৰ ওপৰত যদি চিন্তন কৰে তেতিয়াহলে এইখিনি সময়ত আপোনালোকে যথেষ্টখিনি উন্নতি সাধন কৰিব পাৰিব ৰাহু আৰু কেতুৰ স্থানান্তৰ নৱেম্বৰৰ 25 তাৰিখে যেতিয়া আহিব তেতিয়া আপোনালোকৰ নতুন আধ্যাত্মিক আৰম্ভ কৰিবলৈ আপোনালোকৰ কাৰণে শুভ হ'ব ৰাহু যেতিয়া আপোনালোকৰ ধৰ্মকৰ্মৰ স্থানত থাকিব যিবিলাক গতানুগতিকভাৱে চলি অহা ধৰ্মকৰ্ম সেইখিনি মানি চলিবলৈ অলপ দিগদাৰ হ'ব সো অলপ তাৰ প্ৰতি ধ্যান ৰাখিব প্ৰতিদিনে আপোনালোকে পাৰিলে ওম গুৰুৱে নমঃ এইটো বা বৃহস্পতিৰ কাৰণে আপোনালোকে যদি বৃহস্পতিৰ বীজ মন্ত্ৰ কৰিব মাতিব পাৰে তাৰ কাৰণে ভাল হ'ব ওম গ্ৰাম গ্ৰীম গ্ৰম সহ গুৰুৱে নমঃ এইটো বৃহস্পতিৰ বীজ মন্ত্ৰ আপোনালোকে মানে জপ কৰিব পাৰে বা পিত বস্ত্ৰ বা হালধীয়া ৰঙৰ বস্ত্ৰ বা চন্দন আদি আপোনালোকে দান দিব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব শনিবাৰে শনিদেৱৰ যেটো মন্দিৰ হয় আপোনালোকে ওচৰে পাজৰে থাকিব পাৰে তাতে আপোনালোকে তেলৰ চাকি জ্বলাই কিনে আপোনালোকৰ মানসিক শান্তি আপোনালোকে মেইনটেইন কৰিব পাৰিব থুলমুলকে যদি চাও গোটেইটো বছৰত আপোনালোকৰ কেনেকুৱা কি আছে কৰ্ম জীৱনৰ ক্ষেত্ৰত 80% পজিটিভ বুলি ক'ব পাৰি 20% স্লাইটলি অলপ নেগেটিভ আছে সো ধৈৰ্যৰ ফলত আপোনালোকে স্থায়ী অগ্ৰগতি লাভ কৰিব পাৰিব আৰ্থিক ব্যৱস্থাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ইয়াতেও 80% ভাল বুলিয়ে কম যে 20% অকনমান ডাউন আছে আপোনালোকৰ আয়ত বা ইনকামত বৃদ্ধি হ'ব যিসকলে ইনভেষ্টমেন্ট কৰে বা বিনিয়োগ কৰে আপোনালোকৰ ক্ষেত্ৰত স্থিতিশীলতা বা আপোনালোকে স্থিৰভাৱে আপোনালোকৰ কামবিলাক কৰিব পাৰিব সম্পৰ্ক আৰু পৰিয়ালবৰ্গৰ ক্ষেত্ৰতো একেই দেখা গৈছে 80% পজিটিভ 20% নেগেটিভ বুলি ক'ব পাৰি মাজে মাজে অলপ তিতাকেহা থাকিলেও আপোনালোকৰ কাৰণে ওভাৰঅল ভাল দেখা গৈছে পাৰিবাৰিক সুখ আৰু সন্তানৰ সহায় এইখিনি সমস্যা লাভ কৰিবলৈ পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত অলপ বেছি সাৱধান হ'ব লাগিব 60% পজিটিভ 40% নেগেটিভ দেখা গৈছে সো বছৰটোৰ প্ৰায় আধা সময় আপোনালোকৰ মানসিক শান্তি বজাই ৰাখিবৰ কাৰণে কিছুমান যেনেকুৱাকৈ যোগা মেডিটেশ্যন বা আপোনালোকৰ শৰীৰৰ ওপৰত নিজৰ মনৰ ওপৰত অলপ ধ্যান ৰাখিব পাৰিব লাগিব আধ্যাত্মিকতাৰ ক্ষেত্ৰত ধ্যান আৰু সাধনাৰ দ্বাৰা আপোনালোকৰ আগ্ৰহ বৃদ্ধি হ'ব আপোনালোকৰ ইয়াতেও 80% পজিটিভ দেখা গৈছে 20% নেগেটিভ সাপোজ সামগ্ৰিকভাৱে আপোনালোকৰ যদি ভাগ্যৰ ক্ষেত্ৰত চাও ইয়াতেও 80% পজিটিভ 20% নেগেটিভ বুলি ক'ব পাৰি অকনমান ডাউন থাকিব পাৰে মাজে মাজে কিন্তু ওভাৰঅল আপোনালোকৰ ভাল দেখা গৈছে স্থিৰভাৱে অগ্ৰগতি হ'ব আৰু কিছুমান সৃষ্টিশীল সুযোগ পাব সো আজিৰ এই ভিডিওটোত আমি জানিলো বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে 2026 বৰ্ষটো কেনেকুৱা যাব ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে ইয়াতে দিয়া নম্বৰটোত আপোনালোকে হোৱাটছএপত বা ফোন কলৰ জৰিয়তে কন্টাক্ট কৰিব পাৰে ধন্যবাদ